ৰাতিপুৱাৰ দৌৰা-দৌৰি সময় আৰু টিফিনত দিবৰ কাৰণে এইফালে বনাইছোঁ টিকলিকৰ বোলে আজি আলু পৰঠা টিফিনত নিবলৈ মন আৰু এইফালে আলু পৰঠা বনাই আছোঁ আৰু দিনটো দৌৰা-দৌৰিৰ মাজতে ব্লগ এটা ষ্টাৰ্ট কৰি লৈছোঁ। আশা কৰোঁ ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব বুলি। আৰু এতিয়া মই জল্দা-জল্দিকৈ টিকলিকৰ টিফিনটো ৰেডি কৰি লওঁ, তাইক উলিয়াই লওঁ। ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব, ভাল লাগিলে লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব। যিসকলে নতুনকৈ চাইছে তে ব্লগটো ষ্টাৰ্ট কৰোঁ, চাই থাকক সম্পূৰ্ণ শেষলৈকে। কলটো মিঠা নে দিলে? কলটো মিঠা নে? গোটেই গাত নুম নুম হৈ যাব চাবা। যা কি বুজি পাইছে জানো? তেনেকৈ কওঁতে বুজি পাইছে? যা 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 যা, সিও যাব হ'বলৈ লগতে। হাই এভৰিৱান, গুড মৰ্ণিং, ৱেলকাম বেক টু মাই চেনেল। বতৰটো গাতনো এইকেইদিন কি লাগিলে আৰু, মানে একদম বৰষুণ অকণমান পৰিব, ৰ'দ দিব, কোন সময়ত ধৰিব নোৱাৰি, কৰিব নোৱাৰি। এই গা ধোৱা কাপোৰকেইটা, সেই কালিৰে ধোৱা কাপোৰ মানে শুকুৱাই নাইকিয়া, তাকে সেই মেলি কৰি লৈছোঁ। আৰু কেক এটাও বনাব লাগে, তাকে এইফালে লাইন চাইন নাই, এনেকুৱা মানে জ্বালা হৈছে নহয়, অশান্তি লগা হৈছেগৈ গৈ লৈ পেলাই। বৰষুণ দিব কোন সময়ত, ৰ'দ দিব কোন সময়ত, মানে ধৰিবই নোৱাৰি। টিকলিহঁতক পঠাই কৰি লৈ পেলাই কাম বন কৰি মেলি আজৰি হৈছোঁ। এফালে যোৱা কথা আছে, তাকে মই যোৱাৰ আগতে বোলো ব্লগটো ষ্টাৰ্ট কৰি লৈছোঁ। এতিয়া মই আহি কৰি লওঁগৈ বাৰু, তাৰপিছত আৰু ব্লগটো কণ্টিনিউ কৰি থাকিম, তেতিয়া চাই দিম। মচু কালাৰৰ জবাব ফুলৰ গ্ৰাফটিং কৰাজোপা একদম ধুনীয়াকৈ ফুলিছে, মাজে মাজে ফুলিয়ে থাকে, দেখুৱাই নহয়। আৰু এইফালে এইটো অকণমান ডাৰ্ক পিংকত ফুলিছে, আৰু এইটো হৈ গ'ল লাইট মচু কালাৰ। আৰু এটা ৰেড কালাৰ কম্বিনেশ্যন কৰিছিলোঁ, মাজতে দুবাৰমান ফুলিছিলে, নাইকিয়া হ'ল। আৰু এইফালে কলি পেলাবলৈ আৰম্ভ কৰি দিছে, আৰু এইবিলাক কলি পেলাই আছে। এইটো মচু কালাৰ আৰু মানে ডাৰ্ক পিংকত মই কৰিছিলোঁ গ্ৰাফটিং। আৰু এটা ৰেড কালাৰত কৰিছিলোঁ এপহিয়াটো, কিন্তু সেইটো ফুলা নাই নেকি। এইফালে কলি পেলাইছে, এপহিয়াটো ক'ত গ'ল? এইটো এপহিয়া মানে কলি পেলাবলৈ আৰম্ভ কৰিছে। ফুলিলে মই পিছত কেতিয়াবা দেখুৱাম বাৰু। আৰু এইফালে ধুনীয়াকৈ ফুলি আছে, লগতে কিছুমানে জামুৰিছেও। এজোপা গছত যেতিয়া গোটেইখিনি দুটা কালাৰ ফুল ফুলে দেখিবলৈ কিমান ভাল লাগে। এইফালে বৰষুণ পাই পেলাই একদম পূৰা ডাঙৰ ডাঙৰকৈ ফুলিছে, আৰু নতুন নতুন এইফালে পাত আহিবলৈ আৰম্ভ হৈ গৈছে, নতুন নতুন কলি। এইটো মচু কালাৰ, এইটো ডাৰ্ক পিংকত। আৰু একেলগে মানে এজোপা গছত কেইবাটা ৰঙৰ ফুলকেইপা ফুলি থাকিলে দেখিবলৈ ইমান ভাল লাগে। আৰু এটা চাইডে পিংক কালাৰ কৰিছিলোঁ, সেইজোপা যেনিবা মানে কি এতিয়ালৈকে বৰ্তমান ফুলা নাই। এজোপা ফুলি থকা দেখি পেলাই দেখাই দিছোঁ, আৰু ভালকৈ ফুলিলে মই দেখাম বাৰু দেই। এইফালে ঢেৰ কলি পেলাই আছে এইটো চাইডে, কিন্তু বেছিভাগ এতিয়াই মচু কালাৰটোৱে ফুলি আছে। পিংক কালাৰটো মানে এপাহ দুপাহ ফুলিবলৈহে আৰম্ভ কৰিছে। এইফালে জল্দিকৈ আহি পেলাই ধোৱা ধুবলৈ ভাতত লাগি গৈছোঁ। আৰু অথনি মানে ব্লগটো ষ্টাৰ্ট কৰিলেও হৈ গ'ল, মানে পটাপট যাবলগীয়া হৈ গ'ল যে, তাৰপিছত আৰু মানে ভিডিঅ' চিডিঅ' কৰি নাথাকিলেও, আৰু কিবা এটা কামত ওলাই গৈছিলোঁ, সেইটো কাৰণে মানে ব্লগটো ষ্টাৰ্ট কৰি লৈ পেলাই আধাতে থ'বলগীয়া হৈ গ'ল। আহি পেলাই এতিয়া ভাতত লাগিছোঁ। আৰু মানে গৰমো পৰিছে যে, সেইকাৰণে অকণমান বোলো নিৰামিষকৈ কিবা চিম্পলকৈ অকণমান বনাওঁ। বোলে দাইলকণ হৈছে, ভাতকেইটা হৈছে, তাকে চব্জি কি ক'ত বনাওঁ জানো, তাকে চাই লওঁ। একদম মানে গৰমত একদম কিবা নিচিনা লাগি গৈছে। আহিয়ে কাপোৰ কানি সলাই একদম ধুমা মানে ভাত বনোৱা লাগিছে। আকৌ টিকলিখন স্কুলৰ পৰা আহি পাই যাবলৈ হৈ যাবহি যে, সেইটো কাৰণে পটককৈ মই বনাই কৰি আজৰি হৈ লওঁ বাৰু। এইফালে পটল ফ্ৰাই কৰি আছোঁ। পটলটো আজি অকণমান বেলেগ ষ্টাইলত ফ্ৰাই কৰিছোঁ। আৰু এইটো চাইডে এইফালে শুকান জলকীয়া দুটামান ভাজি আছোঁ। এইফালে আলু বইল কৰিছোঁ যে, আলু সনা বনাবৰ কাৰণে, তাৰ কাৰণে এইফালে শুকান জলকীয়া দুটামান ভাজি আছোঁ। এইফালে অমলেট এটা বনাম, তাৰপিছতে এইফালে তিয়ঁহ বিলাহী এনেকৈ কাটি পেলাই চালাড বনাম। কাটিও আছোঁ, লগতে এইফালে বনাইও আছোঁ যে, বিলাহীটো কাটিবলৈ বাকী আছে। আৰু এইফালে দাইলখিনি তেল মাৰিবলৈ আছে। এইফালে জলকীয়াকেইটা হৈ গ'ল, তাৰপিছত মই এইফালে পটককৈ অমলেটটো বনাই লওঁ। আৰু এইফালে শুকান জলকীয়া দি পেলাই একদম ধুনীয়াকৈ এইফালে আলু সনা বনাম।
ভাত বনাই থাকোঁতে এইফালে কেকৰ অৰ্ডাৰ এটা আহিছিলে আৰু এইটো বেক কৰা হৈ গ'ল আৰু 3টা লেয়াৰত কাটি পেলাই মই জল্দি অৰ্ডাৰটো আহিলে যে তাকে 3টা লেয়াৰত কাটি ল'লোঁ কাটি মেলি লৈ পেলাই ফ্ৰিজত মানে ঠাণ্ডা হ'বলৈ দিছিলোঁ এতিয়া মই পটাপট আইচিং কৰোঁ এইফালে ঠাণ্ডা হৈ গ'ল আৰু এইফালে ক্ৰীমখিনি মানে বিট কৰিবলৈ আছে আৰু এইফালে অলৰেডি 2:30 বাজিয়ে গ'ল পটাপট মই ক্ৰীমখিনি বিট কৰোঁ এইফালে লেয়াৰিং কাটিয়ে থৈছোঁ নহয় আইচিং কৰি থকা দেখুৱাই নাথাকোঁ আৰু মই ডিজাইনটো লাষ্টত বাৰু এপাক দেখাই দিম বাৰু মই পটাপট ক্ৰীমখিনি বিটকৈ লওঁ এইখিনি ক্ৰীমখিনি বিট কৰি ল'লোঁ আৰু পটাপট এতিয়া মই কেকটো আইচিং কৰোঁ আৰু আইচিং কৰা দেখুৱাই নাথাকোঁ পটাপট মই এইফালে জল্দি কেকটো মই আইচিং কৰি লওঁ এইটো কেকটো বনাই পেলাই ৰেডি হৈ গ'ল নাম চাম লিখিবলৈ আছে অকণমান পিছত লাহে ধীৰে লিখিম আৰু তাকে ডিজাইনটো দেখুৱাই ল'লোঁ আৰু কেনেকুৱা লাগিছে ডিজাইনটো ক'ব আৰু একদম চিম্পল বনাইছোঁ আৰু ½ কেজিতকৈ সৰু হ'ব 1 পাউতকৈ অকণমান বেছি হ'ব তাকে পটাপট কেকটো ঠাণ্ডা হ'বলৈ দিওঁ ডিজাইনটো পিছত সম্পূৰ্ণ হ'লে নাম চাম লিখি হ'লে তেতিয়া দেখাম বাৰু তাকে বনাই কৰি হৈ গ'ল যে তাকে দেখুৱাই দিলোঁ এবাৰ আৰু নাম চাম লিখি হ'লে পিছত দেখাই দিম এবাৰ এইফালে ইজনী টিকলি কি কৰিছা ভাত পানী খাই শুব লাগে অকণমান কি কৰিছা তুমি পানী খেলিছা লগৰ ফ্ৰেণ্ডে ফোন কৰিছে এইফালে টিকলিকা দুপৰীয়া ভাত পানী খাই অকণ শুব লাগে আৰু ফ্ৰেণ্ডে বোলে কথা পাতিছে এইটো টিকলি এইটো পকা বিলাহী এইটো ঘৰৰ বিলাহী এইটো এটা পকিছে সেইজনী ফোন কৰি ফ্ৰেণ্ডৰ লগত টিকলিকে ৰাজাৰ লগত খেলি আছে ভিডিঅ' কল মই নোৱাৰিম নহয় পাপাইহে পাৰিব ৰাজাও আহি গৈছে ৰিমিস্কা মাত শুনি পেলাই তোমালোকৰ ৰাজাই কথা শুনিছে নেকি ৰিমিস্কাৰ কথা ৰাজাই শুনি আছে তোমালোক দুইজনীৰে কথা তাইক মাতি দিবা এদিন ৰাজাৰ লগত খেলিবলৈ তাই চাগে ৰাজাক দেখিলে ভয়ে কৰিব ন হে পাৰিবনে খেলিব বুঢ়াইজনী ফ্ৰেণ্ডৰ লগত কথা পাতি আছে কিনো দুইজনীয়ে কথা পাতে স্কুলতো দিনটো লগ পায়ে আৰু এইফালে ঘৰত আহিও একদম মানে কথা বতৰা এই ভাত খাই পেলাই অকণমান শুবলৈ দিলোঁ নুশুলে কথা পাতি আছে আৰু এইফালে ইউনিফৰ্মবিলাক আজি সময় পাওঁতে ধুই দিছোঁ কাইলৈ আকৌ দেওবাৰ একদম বজাৰৰ পৰা দৌৰি আৰু বেলেগ কাম ওলাই যায় যে সেইটো কাৰণে ইউনিফৰ্মখিনিতে সময় আছে যেতিয়া বেছি সময়ো হোৱা নাই 2:30মান বাজি গৈছেহে মই এইখিনি কাপোৰখিনি মেলি দিওঁ আৰামত 5টা মানলৈকে আমাৰ এইখিনি ইয়াত ৰ'দ পৰিয়ে থাকে যে বা এনেকুৱা গৰম উঠিছে আৰু ফিল লগত একদম টোপনি লাগিছে বোলে কেকটো বনাই পেলাই থৈ আহিছোঁ কাৰ কাৰণে বনাইছোঁ বাৰু লাহে ধীৰে বাৰু লাষ্টলৈ বাৰু কৈ আছোঁ বাৰু এইটো ৰাজা দাদা শুনি আছে এইটো আমাৰ ৰাজাই হয়নে মুখখন চাওক আজি গা ধুইছে এইফালে চাওক হাই এভৰিৱান গুড ইভিনিং ধূনা চাকি দি কৰি লৈ পেলাই আজৰি হ'লোঁ আৰু এইফালে মই ওলাই কৰি লৈ ৰেডি হৈছোঁ জ্যোতিকা বাহঁতৰ ঘৰলৈ যাবলৈ আজি হৈ গ'ল আজি এইফালে কিমান 10 মে জ্যোতিকা বাইদেউহঁতৰ এনিভাৰ্চাৰী অথনি যে কেকটো যে বনাইছিলোঁ তাকে মানে সেইটো বাহঁতৰ এনিভাৰ্চাৰী দুপৰীয়া মানে সেই ভাত বনাবলৈ লওঁতে তেতিয়া ফোন কৰোঁতে ক'লে সেই কেক এটা কথা তাকে সেইটো বাহঁতৰ এনিভাৰ্চাৰীৰ কাৰণে বনাইছিলোঁ আৰু কমপ্লিট ডিজাইন কৰি মেলি লৈ পেলাই মাজত কিছুমান চেঞ্জ কৰিবলগীয়া হৈ গ'ল ব'লা বোলে টিকলিকৰ ফ্ৰেণ্ডে ফোন কৰিছে কথা পাতি হৈ গ'ল বোলা মই পটককৈ কেকটো ভৰাই লওঁ তাৰপিছত যাম বোলা কেকটো অথনি কিছুমান মানে চেঞ্জ কৰিবলগীয়া হ'ল যে তাকে মই দেখাই নেপেলাই টিকলিকে ওলাই কৰিলোঁ ৰেডি হৈ পেলাই তাৰ মানে সেই ফ্ৰেণ্ডে কথা মানে ফোন কৰিছে দুইজনে কথা পাতি আছে মই কেকটো বাৰু দেখাই দিওঁ আৰু লগতে মই এইফালে ৰেডিকৈ লওঁ খাই দিওঁ বেক কেমেৰা কৰি দেখাই আছোঁ এইটো ডিজাইনটো একেই আছে খালি ৰ'জ কিপা অথনি বেলেগ দিছিলোঁ এতিয়া অকণমান চেঞ্জ কৰি বেলেগ ডিজাইনৰ ৰ'জ দিলোঁ আৰু এইফালে নাম চাম লিখি কৰি লৈ হৈ গ'ল আৰু এইফালে টিকলিক এজনী পুৰা ফোনত কথা পতাত ব্যস্ত হৈ আছে মই পটাপট কেকটো ভৰাই কৰি ৰেডিকৈ লওঁ আৰু ডিজাইনটো কেনেকুৱা লাগিছে ক'বচোন দেই
টিকলিকে কথা পাতি আছে কাৰ্বি বুজি পাইছা জানো হিন্দী পাতি আছা এতিয়া এইফালে মোৰ কেক চেক ৰেডি তাকে পটাপট যাওঁ আজি জেঠাইহঁতৰ কি হয় কি কি কাৰ হয় জেঠু নহয় দে বেলেগ জেঠু হয় হেপী এনিভাৰ্চাৰী আহিয়ে ভিডিঅ' ষ্টাৰ্ট কৰিছোঁ হেপী এনিভাৰ্চাৰী ভিনদেউ অঁ তাকে একো নহয় কাটিলেই হ'ল আৰু পোহৰটোৰ কাৰণে তাই মুখখন নুফুটেগে হৈ যাব অকণ উঠাই থৈছোঁ টেম্পু গৰম হৈ থাকে বাহঁতৰ ঘৰৰ পৰা আহিয়ে টিকলিকৰ কিবা কিবি হোমৱৰ্ক দুটামান আছিলে কৰিবলৈ তাকে কমপ্লিট কৰিবলৈ দিছিলোঁ বাহঁতৰ ঘৰতো তেনেকৈ ইমান ভিডিঅ' চিডিঅ' কৰিবলৈ নহ'লে অকণ এনিভাৰ্চাৰী বুলি নিয়মটো কৰি অকণ কৰিছোঁ আৰু এইফালে হিন্দী দুটামান হোমৱৰ্ক আছে হ'বলৈ কৰিবলৈ তাকে এইফালে হিন্দীও নতুনকৈ এইবাৰ পাইছে নহয় তাকে লিখিবলৈ দিছিলোঁ আৰু তাকে হোমৱৰ্ক ক'ত কেনেকৈ আছে চাইছোঁ আৰু দৌৰাদৌৰিকৈ মানে যাওঁতে গুচি যোৱা হৈ গ'ল কিবা হোমৱৰ্ক আছে নেকি চোৱাই নহ'লে আহি পেলাই সেই দুটামান কৰিবলৈ দিছোঁ হিন্দীখন চাইছিলোঁ হিন্দী নাই আৰু এইফালে ওপৰলৈকে কেনেকৈ উৰি যাবি দেখুৱাই দে এতিয়া পঢ়া আধাতে এৰিলে আকৌ এইফালে ক'ত পলাল জানো এইফালে টিকলিকে এইফালে আইনাও চাই সন্মুখতে এইফালে পঢ়ি থাকে আহা বেগেতে আহা পটাপট পঢ়া এইফালে টিকলিকক পঢ়িবলৈ দিছোঁ আহি পাই বিচা চিচা ক'ৰ পৰা লাগিল জানো গোটেই বিচা চিচা লাগিব অৱস্থা নাই তাকে কাপোৰ কানিকেইটা সলাই কৰি দিছোঁ আৰু মই এইফালে ভাত বনাওঁ তাতো ইমান তেনেকৈ ভিডিঅ' চিডিঅ' কৰি থাকিবলৈ মানে নহ'লগৈ গৈ পেলাই আৰু এতিয়া ব্লগটো সামৰি দিওঁ কাটিলে অলৰেডি কেইটা বাজিবলৈ হৈ 8:30 বাজিবলৈ গ'লে কথা পাতি থাকোঁতে তাত দেৰিয়ে হৈ গ'ল যে পটাপট যাওঁ মই ভাত বনাওঁগৈ এইফালে কাপোৰ কানি চেঞ্জ কৰাই নাই পটককৈ মই ভাতকেইটা বনাই কৰি লওঁ কাইলৈ দেওবাৰ বাৰু স্কুল বন্ধ ইমান দিগদাৰ নাই নহ'লে ইমান সময়ত দেৰিকৈ থকা হ'লে আকৌ টিকলিকৰ টোপনি আহি যায় দিনত নকৰে যে ইয়াৰ পিছত একেলগে কেইবাটাও বাৰ্থডে ব্লগ আহি আছে কণ্টিনিউ চাই থাকিব ব্লগবোৰ তেতিয়া গম পাই থাকিব কাৰ বাৰ্থডে আহিছে আৰু মে' মাহত আৰু কাৰ বাৰ্থডে হওক মোৰতো এই 2 বছৰ ধৰি আপোনালোকে ব্লগবোৰ চায়েই আছে কাৰ বাৰ্থডে হয় গেছ কৰিব আৰু এতিয়া ব্লগটো সামৰি দিওঁ আশা কৰোঁ আজি ব্লগটো চাই ভাল পালে পুনৰ এটা নতুন ব্লগত আকৌ লগ পাম আজিলৈ আহিলোঁ বাই বাই